হাই, প্ৰথমে কওক এই ফ্ৰকটো কেনেকুৱা লাগিছে? এইটো কিন্তু মই দোকানৰ পৰা কিনি অনা নাই, অনলাইন কৰিও অনা নাই। 1 টকাও খৰচ নকৰাকৈ নিজে বনাইছোঁ। কিহৰ পৰা কেনেকৈ বনাইছোঁ সম্পূৰ্ণ দেখাই আছোঁ ৰ'বক। বহুদিনৰ পৰা কেইটামান চাৰ্টৰ পিচ এনেয়ে পৰি আছিল। আজিকালিতো আৰু কোনেও চাৰ্ট চিলাই নিপিন্ধে, গতিকে ভাবিলোঁ এনেয়ে পেলাই থোৱাতকৈ নিজৰ বাবে কিবা এটা বনাই লওঁ। আৰু পিচ কেইটাৰ মাজৰ পৰা এই পিচটো মোৰ খুব ভাল লাগিল, সেইকাৰণে ইয়াৰ পৰাই ফ্ৰক এটা বনাওঁ বুলি উলিয়াই ল'লোঁ। আৰু ভবামতে কাম, ফ্ৰকটোৰ বাবে কাপোৰ টুকুৰা কাটি কুটি এয়া চিলাবলৈ ৰেডি। ওপৰৰ পাৰ্টত এনেদৰে মই বক্স কাট দিছোঁ আৰু তলৰ পাৰ্টৰ কাৰণে এনেদৰে কোচ দি লৈছোঁ। এতিয়া হাতখনৰ বাবে দীঘল কাপোৰ এটুকুৰা কাটি লৈছোঁ, কাৰণ হাতখনত এটা ডিজাইন দিম বুলি ভাবিছোঁ। আৰু তাৰ কাৰণে একফালে এনেদৰে মূৰ মাৰি দিছোঁ আৰু নেক্সট ফালটোত এনেদৰে কোচ কৰি দিলোঁ। আৰু এয়া হাতখন ৰেডি। এতিয়া মই ওপৰৰ পাৰ্টত হাতখন চিলাই কৰি লগাই দিলোঁ। আৰু হাতখন লগোৱাৰ পিছত ইমান মৰম লগা হৈছে। এতিয়া ওপৰৰ পাৰ্টটো আৰু তলৰ পাৰ্টটো জইন কৰি দিলে হৈ যাব। গতিকে মই ওপৰৰ পাৰ্টটো আৰু তলৰ পাৰ্টটো লগাই চিলাই কৰি দিলোঁ আৰু এতিয়া মোৰ ফ্ৰকটো ৰেডি। নতুনকৈ চিলাইছোঁ যেতিয়া পিন্ধো লাগি থাকে নহয়, সেইকাৰণে পিন্ধি দুখনমান ফটো উঠিলোঁ আৰু ইয়াতে দি থৈ দিলোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দেই। আজিলৈ বাই।